নমস্কাৰ শ্ৰাবিদসকল, ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। শ্ৰাবিদসকল, আজিৰ ভিডিঅ'টোত আপোনালোকলৈ হৈছে এটা সুখবৰ। যিহেতু আৰ্জিত ছুটি শিক্ষকসকলে কেৱল 10 দিনহে লাভ কৰিছিল পূৰ্বতে, এই আৰ্জিত ছুটি বৃদ্ধিৰ বাবে চৰকাৰে শুনানি গ্ৰহণ কৰিছে। যিহেতু শ্ৰাবিদসকল, যি অসম চৰকাৰৰ অধীনস্থ যিসকল শিক্ষকৰ বাদে যিসকল কৰ্মচাৰী আছে, সেই কৰ্মচাৰীসকলে যিহেতু আৰ্জিত ছুটি 30 দিন লাভ কৰে আৰু শিক্ষক কৰ্মচাৰীসকলে কেৱল 10 দিনহে আৰ্জিত ছুটি লাভ কৰে। মই আপোনালোকক এখন চাৰ্ট দেখাব বিচাৰিছোঁ কি ছুটি লাভ কৰে চৰকাৰী যি কৰ্মচাৰী আৰু শিক্ষকসকলে। দেখিবলৈ পাইছে শ্ৰাবিদসকল, আপোনালোকক মই কিছু জুম কৰি দেখুৱাইছোঁ। ইয়াত দেখিবলৈ পাইছে আপোনালোকে ছুটি, এক নম্বৰ দেখিছে ছুটি চৰকাৰী কৰ্মচাৰী আৰু শিক্ষক, এইফালে আছে শিক্ষক। নৈমিত্তিক ছুটি যিহেতু CL বুলি কোৱা হয়, 12 দিন চৰকাৰী যি কৰ্মচাৰীসকল আছে, অন্যান্য কৰ্মচাৰীৰ লগতে শিক্ষকসকলেও 12 দিনৰ যি নৈমিত্তিক ছুটি লাভ কৰে। ইয়াৰ পিছতে দেখিবলৈ পাইছে আৰ্জিত ছুটি, যি চৰকাৰী কৰ্মচাৰী আছে অসম চৰকাৰৰ, তেওঁলোকে 30 দিন লাভ কৰে আৰু যি শিক্ষকসকল আছে কেৱল তেওঁলোকে 10 দিনহে লাভ কৰে। আৰু দেখিবলৈ পাইছে আছে কমিউটেড লিভ, এই কমিউটেড লিভত যি কৰ্মচাৰীসকল আছে, কৰ্মচাৰীসকলে চৰকাৰী কৰ্মচাৰীসকলে 10 দিন লাভ কৰে আৰু শিক্ষকসকলে এদিনো লাভ নকৰে। দেখিবলৈ পাইছে দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ বন্ধ, যিহেতু ছেকেণ্ড ছেটাৰডে আৰু ফ'ৰ্থ ছেটাৰডে বুলি কোৱা হয়। সেই ছেকেণ্ড ছেটাৰডে আৰু ফ'ৰ্থ ছেটাৰডেত চৰকাৰী যি কৰ্মচাৰীসকল তেওঁলোকে 24 দিন বন্ধ লাভ কৰে আৰু যিহেতু শিক্ষকসকলৰ কোনো ফ'ৰ্থ ছেটাৰডে আৰু ছেকেণ্ড ছেটাৰডে বন্ধ নাথাকে। ইয়াৰ পিছত দেখিবলৈ পাইছে যি গৰম বন্ধত চৰকাৰী কৰ্মচাৰীসকলৰ কোনো গৰম বন্ধ নাই আৰু শিক্ষকসকলৰ গৰম বন্ধ 30 দিন লাভ কৰে। দেখিবলৈ পাইছে আপোনালোকে মুঠ যি চৰকাৰী কৰ্মচাৰী আছে, চৰকাৰী কৰ্মচাৰীসকলে 76 দিন যি বন্ধ লাভ কৰে আৰু শিক্ষকসকলে কেৱল 52 দিনহে ছুটি লাভ কৰে। এই যি আৰ্জিত ছুটি, এই আৰ্জিত ছুটিৰ বৃদ্ধিৰ বাবে বহু সময় ধৰি শিক্ষকসকলে দাবী জনাই আহিছে আৰু সেই দাবীৰ প্ৰতি লক্ষ্য ৰাখিয়েই যিহেতু দিছপুৰত শুনানি গ্ৰহণ চলিছে, দিছপুৰৰ যি শুনানি গ্ৰহণ, সেই শুনানি গ্ৰহণত দেখিবলৈ পোৱা গৈছে যে চৰকাৰেও কিছু হেও মানিছে। আচলতে শিক্ষক কৰ্মচাৰীসকলৰ প্ৰতিও তেওঁলোকে কিছু নৰম স্থিতি দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকে যিহেতু যি 30 দিনৰ যি দাবী শিক্ষক কৰ্মচাৰীসকলৰ, এই দাবী মানি ল'বলৈ বাধ্য হৈছে। অসম চৰকাৰৰ যি ৰাজ্যিক কৰ্মচাৰীসকল আছে, সেই ৰাজ্যিক কৰ্মচাৰীসকলে এটা বৰ্ষত 30 দিনৰ আৰ্জিত ছুটি লাভ কৰে, কিন্তু শিক্ষকসকলে এটা বৰ্ষত কেৱল 10 দিনহে আৰ্জিত ছুটি লাভ কৰে। আৰু বিভিন্ন সময়ত যি শিক্ষক কৰ্মচাৰীসকল আছে, সেই শিক্ষক কৰ্মচাৰীসকলে দাবী জনাই আছিল যে আমাকো 30 দিনৰ যি আৰ্জিত ছুটি আমাকো লাগে, যিহেতু অৰ্থাৎ চৰকাৰী কৰ্মচাৰীয়ে ছুটিসহ বন্ধৰ দিন লাভ কৰে 76 দিন এটা বৰ্ষত। আৰু ইয়াৰ বিপৰীতে শিক্ষক যি কৰ্মচাৰী আছে, শিক্ষক কৰ্মচাৰীসকলে কেৱল 52 দিনহে ছুটি লাভ কৰে। অসম কৰ্মচাৰী পৰিষদেও চৰকাৰক দাবী জনাই আছিল বহুত দিনৰ পৰাই যে শিক্ষকসকলকো যি 30 দিনৰ আৰ্জিত ছুটি দিব লাগে, যিহেতু শিক্ষক কৰ্মচাৰীসকলে ঘোষণা কৰিছে যে আগন্তুক যি গৰমৰ বন্ধ, সেই গৰমৰ বন্ধত তেওঁলোকে কোনো কাৰ্যসূচী বিদ্যালয়ত অনুষ্ঠিত নকৰে, যিহেতু ইলেকশ্যন ডিউটি আৰু যি প্ৰাকৃতিক দুৰ্যোগ, এই ইলেকশ্যন ডিউটি আৰু প্ৰাকৃতিক দুৰ্যোগৰ বাহিৰে কোনো কাৰ্যসূচীতেই যি শিক্ষক কৰ্মচাৰীসকলে গৰমৰ বন্ধত তেওঁলোকে কোনো কাৰ্যসূচী নকৰে। যেতিয়ালৈকে 30 দিনৰ আৰ্জিত ছুটি চৰকাৰে শিক্ষকসকলকো নিদিয়ে তেতিয়ালৈকে গৰমৰ বন্ধত বিভিন্ন কাৰ্যসূচীৰ পৰা বিৰত থাকিব বুলি ইতিমধ্যে ঘোষণা কৰিছে শিক্ষক সংগঠনসমূহে। এইখিনিতে জনতা ভৱনত বিত্ত আয়ুক্ত, শিক্ষা সচিব, সাধাৰণ প্ৰশাসন আৰু কৰ্মচাৰী বিভাগৰ আয়ুক্ত সচিবক সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিৰ লগত শুনানি গ্ৰহণ কৰিছে আৰু এই শুনানিতে স্পষ্টকৈ উল্লেখ কৰিছে যে যেতিয়ালৈকে 30 দিনৰ আৰ্জিত ছুটি শিক্ষকসকলক নিদিয়ে তেতিয়ালৈকে তেওঁলোকে যিকোনো কাৰ্যসূচীৰ পৰা বিৰত থাকিব, যিহেতু গৰম বন্ধত তেওঁলোকে কোনো কাৰ্যসূচী হাতত নলয়। চৰকাৰী পক্ষই আন ৰাজ্যসমূহত শিক্ষক কৰ্মচাৰীয়ে কেনেদৰে ছুটি লাভ কৰে আৰু কেন্দ্ৰীয় চৰকাৰৰ যি কৰ্মচাৰীয়ে আৰ্জিত ছুটি কিমান দিন লাভ কৰে আদি তথ্যখিনি দাখিল কৰে। ইয়াৰ পিছতে স্পষ্ট যে অন্যান্য যি ৰাজ্যসমূহৰ যি শিক্ষক কৰ্মচাৰীসকল আছে, শিক্ষক কৰ্মচাৰীসকলেও 30 দিনৰ যি আৰ্জিত ছুটি লাভ কৰে। যি কেন্দ্ৰীয় বিদ্যালয় আৰু ৰেলৱে বিভাগ আছে, সেই বিভাগৰ যি কৰ্মচাৰীসকল আছে, সেই কৰ্মচাৰীসকলেও যিহেতু 30 দিনৰ আৰ্জিত ছুটি লাভ কৰে। ইয়াৰ পিছতে স্পষ্ট হৈ পৰিছে যে ইমান দিনে অসমৰ যি শিক্ষক কৰ্মচাৰীসকল আছে তেওঁলোকক যি 30 দিনৰ আৰ্জিত ছুটি, সেই আৰ্জিত ছুটিৰ পৰা বঞ্চিত কৰি ৰাখিছিলে। শুনানিতে স্পষ্ট হৈ পৰিছে যে অতি শীঘ্ৰেই যি শিক্ষকসকলেও যি 30 দিনৰ আৰ্জিত ছুটি লাভ কৰিব। শ্ৰাবিদসকল, ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকা আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।